আসাম গভৰ্ণমেণ্টে অহা মাহত এখন MOU কৰিব উইথ মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন 4টা নতুন এয়াৰপৰ্টৰ ষ্টাডি কৰিব তেওঁলোকে এটা এয়াৰপৰ্ট হ'ব মাজুলী এটা এয়াৰপৰ্ট হ'ব ডিফু এটা এয়াৰপৰ্ট হ'ব উমৰাংচু এটা এয়াৰপৰ্ট হ'ব মানস অহা মাহত বাট ষ্টাডিৰ পিছতহে ক'ব পৰা যাব যে আকাশে পাহাৰ যিটো সিকিউৰিটি বা যি কৰিব লাগে কিন্তু আসাম গভৰ্ণমেণ্ট হেজ অলৰেডি টেকেন ষ্টেপ টু কনষ্ট্ৰাক্ট দলুটোতো চলি আছে দলু উই কেন গেট এপ্ৰুভেল এট এনি পইণ্ট অফ টাইম দলু কাছাৰত দলু চলি আছে বাট 4টা চিভিলিয়ান এয়াৰপৰ্ট বনাবৰ কাৰণে 3-4 তাৰিখে চিভিল এভিয়েশ্যন ছেক্ৰেটাৰী সমীৰ সিনহা আহিব এলং উইথ দ্য এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আমি এখন MOU কৰিম মাজুলী উমৰাংচু ডিফু আৰু মানসত 4খন আমি নতুন এয়াৰপৰ্ট বনাব খুজিছো এটা মাটিও পাব লাগিব আকৌ আমাৰ এটা পাৰ্টি আছে নহয় আন্দোলন কৰিবৰ কাৰণে সো হেতুক বাদ দি যদি আমি মাটি পাওঁ নেক্সট 5 ইয়াৰ্ছত অসমে নতুন 4খন এয়াৰপৰ্টো পাব